নমস্কাৰ আৰম্ভ কৰিছো ফাইনেল ৰিপৰ্ট কদজময় হৈ পৰিছে আপোনাৰ আপোন মহানগৰ গুৱাহাটী এফালে বায়ু প্ৰদূষণ আনফালে দুৰ্গন্ধই সানিছে ৰাজপথ নলাৰ পৰা উঠোৱা জাবৰৰ দমে কলুষিত কৰিছে মহানগৰীৰ পৰিবেশ নলাৰ পৰা উঠোৱা জাবৰ নিষ্কাশন নকৰে ঠিকাদাৰে মন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পিছতো নিৰ্বিকাৰ ঠিকাদাৰ 3 দিনৰ ভিতৰত নলাৰ জাবৰ নিষ্কাশনৰ নিৰ্দেশ দিছিল গুৱাহাটী উন্নয়ন মন্ত্ৰীয়ে এসপ্তাহৰ পাছতো নলাৰ কাষতে পৰি ৰৈছে দমে দুৰ্গন্ধময় জাবৰ ইফালে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে পলমকৈ হলেও তৎপৰ হৈছে গুৱাহাটী পৌৰ নিগম ৰাজপথত পানী ছটিয়াইছে যদিও গ্ৰহণ কৰিছে পানী ছটিওৱাৰ বাবে ব্যৱহাৰ কৰা নাই প্ৰয়োজনীয় বাহন এটা মোৰ কাহ হৈ গৈছে সৰ্দি হৈ গৈছে গতিকে দুখন ৰুমাল মাৰি যাব লগা হৈছে গণেশগুৰিতো মই পাইছো তাৰপিছত আপোনাৰ এই আগতে পাইছো কাহিলিপাৰ গোটেই এৰিয়াটো আছে আৰু তাৰপিছত হাতীগড় লাইনত আছে আপোনাৰ শেৱালি পথৰ ওচৰত আছে এইখিনি এসপ্তাহ হৈ গ'ল যে এসপ্তাহ পাৰ হৈ গ'ল এসপ্তাহৰ ভিতৰতে আজিকালি এতিয়ালৈকে অহাই নাই নিবৰ কাৰণে লেতেৰাবিলাকৰ পৰা গোন্ধ ওলাই থাকে আমি দোকানত থাকিব নোৱাৰোঁ বহুত প্ৰব্লেম হৈ আছে লেতেৰাবিলাক বাচ্চা পৰে গেলা হ'লে তাৰপিছত প্ৰব্লেম আছিল কিন্তু শুকান হৈছে সেইটো লৈ যাব লাগে এতিয়ালৈকে এইটো কাম কৰা নাই আৰু হৰবাসাহক নলাৰ জাবৰ নিষ্কাশন সন্দৰ্ভত কি নিৰ্দেশনা দিছিল গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহালে পিছত 3 নম্বৰ দিন এটো সাফা কৰিব লাগে আৰু দৰকাৰী হলে ডিসিল্টিংটো কৰাৰ পিছত যদি মানে সিল্ট উঠাব নোৱাৰে ডিসিল্টিংটো বন্ধ কৰিব লাগে ইমান কঠোৰ এটা নিৰ্দেশ দিয়া হৈছে ফলে গুৱাহাটীৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ সমস্ত দায়িত্ব অৰ্পণ কৰা হৈছে জিলা উপায়ুক্তক ইতিমধ্যে পানী ছটিওৱাৰ কাম আৰম্ভ কৰিছে গুৱাহাটী পৌৰ নিগমে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে 18 কোটি টকা ধাৰ্য কৰিছে পৌৰ নিগমে পানী মাৰাৰ ব্যৱস্থা আমি প্ৰায় 8খনমান গাড়ী দি আমি পানী মাৰাৰ ব্যৱস্থা কৰি আছো ইয়াৰ লগে যিখিনি সমূহ বিল্ডিং বনোৱা কাম চলি আছে সেইবিলাকক তেওঁলোকে ঢাকি পেলাই কামখিনি কৰাৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে আমি কৈছো আৰু ইতিমধ্যে আমি গুৱাহাটী মহানগৰৰ মানে আয়ুক্ত উপায়ুক্ত আমাৰ পল্লৱ লোচন যাৰ লগত আমি কথা পাতিছোঁ তেওঁ ফায়াৰ ব্ৰিগেডৰ জৰিয়তে তেওঁ পানী মাৰিবৰ ব্যৱস্থা কৰিছে তেওঁ সেইটো কাম কৰা বুলি কৈছে মদৰ পৰা ইনকাম কৰি সরকার চলিব নালাগে তাই কাৰণে ব্যাপক জনজাগৰণ আমি কৰিব লাগিব জনজাগৰণ কৰিলেহে সরকার বাধ্য হ'ব নহলে কেতিয়াও সরকার বাধ্য নহব মন্ত্ৰীৰ সন্মুখতে চৰকাৰী নীতিৰ বিৰোধিতা কৰি চৰ্চালৈ আহিছে এজন আৰএছএছ নেতা ৰাজহুৱা সভাত চৰকাৰৰ খুৰা নীতিৰ তীব্ৰ বিৰোধ আৰএছএছ নেতাজনৰ খুৰাৰ বিৰুদ্ধে ৰাজ্যক জনজাগৰণ গঢ়ি তুলিবলৈ আহ্বান জনালে আৰএছএছ নেতাজনে খুৰা বিপণী বন্ধ কৰাবলৈ চৰকাৰক বাধ্য কৰাওক খুৰা বিপণীৰ অনুজ্ঞাপত্ৰ বন্ধ কৰিবলৈ বাধ্য কৰাওক খুৰা ৰাজহেৰে চৰকাৰ চলাব নালাগে শনিবাৰে নলবাৰীত 91 ফুট উচ্চতাৰ মহাদেৱৰ মূৰ্তি উন্মোচন কৰি এইদৰে সৰব হৈ পৰিল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ সহকাৰী প্ৰচাৰক বৈশিষ্ট্য বুজৰ বৰুৱা উল্লেখযোগ্য যে উক্ত সভাখনত 3গৰাকী মন্ত্ৰী আৰু সাংসদৰ লগতে প্ৰাক্তন বিধায়ক অশোক শৰ্মা উপস্থিত আছিল ড্ৰাগছৰ বিৰুদ্ধেও ৰাজ্য সৰব হ'বলৈ আহ্বান জনায় নেতাগৰাকীয়ে আজি আমাৰ সমাজ ব্যৱস্থাত মদ ভাং ড্ৰাগছ গোটে সমাজ ব্যৱস্থা সেদেলি ভেদেলি কৰি দিয়ে আমি সরকারক বাধ্য কৰাব লাগিব ব্যাপক জনজাগৰণৰ জৰিয়তে কৌটি কৌটি হিচাপত স্বাক্ষৰ গ্ৰহণৰ জৰিয়তে সরকারক বাধ্য কৰাব লাগিব যে মদৰ লাইসেন্স দিয়া আপোনালোকে বন্ধ কৰক মদৰ পৰা ইনকাম কৰি সরকার চলিব নালাগে আজি নৱপ্ৰজন্মক একেবারে শেষ করে পেলাইছে মদ ভাং ড্রাগস খোয়া মানুষ কোন আর ড্রাগসর ব্যাপার করা মানুষ কোন তাক চিন্তার চর্চা ভালকৈ করক জনজাগরণ করিলেহে সরকার বাধ্য হব নহলে কেতিয়াও সরকার বাধ্য নহব আমার যদি জাতিটোক যদি বচাব লাগে প্রথম কাম মদ আর ড্রাগস বন্ধ কৰিব লাগিব সরকারে গাখীৰৰ দোকানৰ লাইসেন্স দিয়ক অন্য দোকানৰ লাইসেন্স দিয়ক যিসকলে ওয়াইন শপ কৰি বেপাৰ কৰিব খুজিছে আজিৰ সভাৰ পৰা মই আহ্বান জনাইছো তোমালোকে ওয়াইন শপ বন্ধ কৰা এটা নৱ প্ৰজন্ম তোমালোকে সমাপ্ত নকৰিবা তোমালোকে গাখীৰৰ দোকান দিয়া গৰু পালন কৰা তোমালোকে ৰাজহুৱা সভা চৰকাৰী খুৰা নীতিৰ বিৰোধিতাৰ পিছতে আৰএছএছৰ নেতা বৈশিষ্ট্য বুজৰ বৰুৱাক উভতি ধৰিলে নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ উদ্যান শস্য নিগমৰ অধ্যক্ষ অশোক শৰ্মাই বুজৰ বৰুৱাৰ খুৰাৰ অনুজ্ঞাপত্ৰৰ বিৰোধিতাক এক প্ৰকাৰ নাটক বুলি অভিহিত কৰিলে অশোক শৰ্মাই মই এইটো নাজানো এইটো নাটক
নে আচল প্ৰত্যাহ্বান চৰকাৰৰ এনেই কৈছে মই নাজানো, কিন্তু মই আজি সম্বৰ্ধনা সভাত আপোনালোকে সেই কথাটো ক'ব বিচাৰিছোঁ যে তাত 3গৰাকী মন্ত্ৰী বা মই এটা নিগমৰ অধ্যক্ষ বা আৰু তেনেকুৱা বহু মানুহ থকাৰ পিছত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰ সহপ্ৰচাৰক ডাঙৰীয়াই কৈছে এইটো নাটক নে আচল প্ৰত্যাহ্বান চৰকাৰৰ। দুৰাৰোগ্য কৰ্কট ৰোগৰ ঔষধ ওলাল নেকি? কৰ্কট ৰোগৰ ঔষধ বিচাৰি গোলাঘাটৰ এগৰাকী কৃষকৰ ঘৰত এতিয়া ভিৰ কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বহিৰাজ্যৰ লোকে। চাবা স্নেক গ্ৰাছ উদ্ভিদ আৰু বেঙুনীয়া চাউলে দুৰাৰোগ্য ৰোগবিধৰ পৰা উপশম পাব পাৰি বুলি দাবী কৰিছে গোলাঘাটৰ ৩ নং ভেলাগুৰিৰ কৃষক বিমান শইকীয়াই। কৃষকগৰাকীৰ বাসগৃহত ভিন্ন লোকে ভিৰ কৰাৰ লগতে ফোনযোগে যোগাযোগ কৰিছে কৃষকগৰাকীক। দুৰ্লভ ৰোগৰ পিছত এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু গোলাঘাটৰ ৩ নং ভেলাগুৰিৰ কৃষক বিমান শইকীয়া। লোকজনৰ পৰা ঔষধ গ্ৰহণ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এজন ব্যক্তিয়ে। মোৰ গুৰু বাবুল দাই মোক শিকালে যে তুমি এই বনৌষধিকেইটা সংৰক্ষণ কৰি ৰখা, খেতি কৰা, তুমি এজন খেতিয়ক। এই বস্তুটোৰ পৰা এনেকুৱা এটা গুণাগুণ আছে, এনেকুৱা এটা ঔষধি গুণ আছে যিটো আমাৰ আহি আছে দিনক দিনে বাঢ়ি কেঞ্চাৰ ৰোগ। কেঞ্চাৰ ৰোগৰ যিকোনো কেঞ্চাৰ ৰোগীক তুমি এইটো দিবা, মানে 21টা পাত, বয়স অনুমতি মানে 80টা পাত, 31টা পাত তেনেকৈ ল'বা। লৈ পেলাই তুমি নাৰিকলৰ, ডাবৰ নাৰিকলৰ যিটো মানে কেঁচা নাৰিকলৰ পানীৰ লগত এগিলাচ তুমি ৰাতিপুৱা দিনে এবাৰকৈ খাবলৈ দিবা। আৰু লগত বেঙুনীয়া চাউলটো ডেইলি 25 গ্ৰামকৈ এজন পেচেণ্টক খাবলৈ দিবা। শিকোৱা মতে মই দিওঁ, বহুত লোকক দি খাই বহুতে ভাল পাইছে, ভাল হৈছে। আৰু বহুত লোক মানে আৰোগ্য বহুতেই হ'ল, প্ৰায়খিনি হ'ল। মোৰ মা হ'ল হাৰ্ডিত মানে এইটো বন কেঞ্চাৰ বুলি কোৱা হয়। তো তেখেতে সেইটো অনুপাততে আহি এখেতক ঘৰ ওলালোহি। ওলাই মানে এই বস্তুটো পালোঁ, চাবাস্নেক গছটো ন, আৰু এই চাউলটো, ক'লা চাউলটো যিটো কয় পাপুল ৰাইচ হয়, এইটোকে নিবলৈ আহি মানে আমি চন্তক বিহুবৰ পৰা আহি ইয়াত পালোহি। মানুহজনৰ ওচৰত পালোঁ, তেখেতৰ ওচৰত। মোৰ দেউতা মুখত এডোখৰ ঘাঁহ হৈছে কেঞ্চাৰ বুলি অনুমান কৰিছোঁ। তেওঁ ক'লে যে ইমান চিন্তা কৰিবলগীয়া বিষয় নহয়, আপোনালোকে এই বস্তুখিনি যিখন খাদ্য তালিকা এখন দিছিলে, এই তালিকাখন এইটোকে সম্পূৰ্ণ ভালকৈ মানে খোৱা মেলা কৰিবলৈ কৈছে। আৰু সৰু মালয়েছিয়াৰ পৰা আনি কৃষকজনে গোলাঘাটত ৰোপণ কৰিছে চাবা স্নেক গ্ৰাছৰ এজোপা গছপুলি। 2016 বৰ্ষত কৃষকগৰাকীয়ে চাবা স্নেক গ্ৰাছৰ ৰোপণ কৰিছিল আৰু এদিন নহয় এদিন ইয়াৰ গুণাগুণ সকলোৱে বুজি উঠিব বুলি ধাৰণা কৰিছিল। পুত্ৰৰ বাবে বিমান শইকীয়াৰ বাসগৃহৰ পৰা বেঙুনীয়া চাউল আৰু স্নেক গ্ৰাছ নিছিল টিংখাঙৰ দুৰ্লভ গগৈয়ে। ইয়াৰে পৰা নিজৰ পুত্ৰ আৰোগ্য হোৱাৰ পিছত এই দুৰ্লভ গগৈয়ে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত লোকসকলক এই ঔষধৰ বিষয়ে অৱগত কৰি ইয়াৰ সুৰুতৰ লাভ কৰিবলৈ সক্ষম হয়। কৃষকগৰাকীয়ে কেৱল চাবা স্নেক গ্ৰাছেই নহয়, প্ৰায় 7 বছৰ ধৰি কৰ্কট ৰোগৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰা বেঙুনীয়া ধানৰো খেতি কৰি যথেষ্ট উপকৃত হৈছে কৃষকগৰাকী। উল্লেখ কৰা অনুসৰি আগন্তুক দিনত আৰু অধিক বেঙুনীয়া ধান আৰু চাবা স্নেক গ্ৰাছৰ খেতি কৰি কৰ্কট ৰোগত আক্ৰান্ত লোকসকলক জীয়াই থকাৰ প্ৰেৰণা দিব বুলি তেওঁ মন্তব্য আগবঢ়াইছে। পত্নীৰ সন্মুখতে ডকাইতক আৰক্ষীৰ এনকাউণ্টাৰ। ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ বাটত শেষ নিশ্বাস ত্যাগ কৰিলে আৰক্ষীৰ গুলীত বিদ্ধ সন্তোষ জয়ছোৱালে। সোণাৰীৰ চেঁচা সত্ৰত ডকাইতৰ এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত সন্তোষ জয়ছোৱালৰ মৃত্যু। পত্নী আৰু সন্তানক লগ ধৰিবলৈ বাইকেৰে ৰহনৰ চেঁচা সত্ৰত থকা শহুৰেকৰ ঘৰলৈ গৈছিল সন্তোষ জয়ছোৱাল ওৰফে সঞ্জু। শহুৰেকৰ ঘৰৰ সন্মুখত বাইকৰ পৰা নমা মাত্ৰকে সঞ্জুক আগচি ধৰিলে আৰক্ষীয়ে। পলোৱাৰ চেষ্টা কৰোঁতে সঞ্জুলৈ লক্ষ্য কৰি 3 জাইক গুলী চলালে আৰক্ষীয়ে। লাগিলে আকৌ গোটেই তেজ ওলাই গোটেই তাৰপৰা টানি আনিছে। মই আনোতেহে চাইছোগৈ, ছোৱালীজনীয়ে কান্দিছে, ছোৱালীজনী সৰু লৈ আছো। কেনেকে এতিয়া কি কথা সিহঁতিহে জানে। এতিয়া সেইবিলাক পুলিচ ধেৰ আহিছে, মই নাজানো নহয়। চব চিভিল ড্ৰেছতহে আহিছে। গুলীয়াই নিদিবলৈ বাৰম্বাৰ অনুৰোধৰ পাছতো আৰক্ষীয়ে এনকাউণ্টাৰ কৰাৰ অভিযোগ পত্নীৰ।
বজাত ঘৰ পাইছিলেহিয়ে তাৰপিছত ছাৰহঁত আহিলে ছাৰহঁত তাৰমানে এনেকৈ সি দৌৰ মাৰি দিলে দৌৰ মাৰোঁতে ছাৰহঁতে গুলি মাৰি দিলে মুখৰ আগতে গৈ মই ছাৰহঁতক কৈছিলোঁ নুগুলিয়াব তাকো ৰখিবলৈ কৈছিলোঁ ছাৰহঁতে এজনে ক'লে বোলে গুলিয়াতে ফককৈ গুলিয়াই দিলে পেটতে লাগিলে মই কৈছিলোঁ ৰাজঘৰতে সোমোৱাই দিয়ক বুলি কৈছিলোঁ গুলি লগা মাত্ৰকে ঠাইতে ঢলি পৰিল সন্তোষ জয়ছোৱাল কিন্তু উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ অনাৰ বাটতে মৃত্যু হ'ল সন্তোষ জয়ছোৱাল ওৰফে সঞ্জুৰ গাড়ী এখন আকৌ আহিলে নতুনকৈ তাৰপৰা আহি মেলি সেইখন গাড়ীত আকৌ তুলি নিলে নন্দাজনীও গৈছে বা এনেকৈ হস্পিটেলত নিম বুলিয়ে কৈছিলে জীয়াই আছিলে নেকি তেতিয়া ইমান মাত নাছিলে ডিব্ৰুগড়ৰ বৰবাম আৰক্ষীয়ে চলাইছিল এই চাঞ্চল্যকৰ অভিযান দীৰ্ঘদিন ধৰি কেইবাটাও গোচৰৰ অভিযুক্ত টিংখাঙৰ ৰাজগড়ৰ সন্তোষ জয়ছোৱালক বিচাৰি ফুৰিছিল বৰবাম আৰক্ষীয়ে শহুৰেকৰ ঘৰত থকা 3 বছৰীয়া সন্তানৰ অসুস্থতাৰ খবৰ পাই সোণাৰীৰ চেঁচা সত্ৰলৈ আহোঁতেই আৰক্ষীৰ গুলীৰ চিকাৰ হ'ল সন্তোষ জয়ছোৱাল সোণাৰীৰ পৰা হানসেং কোঁৱৰ আৰু ডিব্ৰুগড়ৰ পৰা জেছিম আহমেদৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে আৰক্ষীৰ এনকাউণ্টাৰত নিহত হোৱা টিংখাঙৰ বৰবাম আৰক্ষী চকীৰ অন্তৰ্গত ডাংপাৰাৰ সন্তোষ জয়ছোৱালৰ ঘৰত বৰ্তমান এক শোকাকুল পৰিৱেশ একমাত্ৰ পুত্ৰক হেৰুৱাই কান্দোনত ভাগি পৰিল বৃদ্ধা মাতৃ কেইবামাহ ধৰি সন্তোষে ঘৰতে শাক পাচলিৰ খেতি কৰি দিন অতিবাহিত কৰি আছিল বুলি মন্তব্য কৰিছে পৰিয়ালে হঠাতে সন্তোষ জয়ছোৱালৰ মৃত্যুৰ খবৰৰ পিছতে হাহাকাৰ অৱস্থা এতিয়া পৰিয়ালটিৰ মাজত এতিয়া ঘৰতে থাকে সি মই আজি ভগৱানক পকাত দিলো মোৰ নাতি লৰা মই পুহি পালো তাৰ পত্নী এতিয়া নতুনকে বিয়া পাতিছে কাকতি লম্পতীয়া পালে চুবাই যায় খেতি কৰে শাক খেতি কৰি আৰু মই কি কাম কৰি আছিলে এইকেইদিন সি ঘৰতে চুবাইত গৈ জেউৰা দিছিলে তাৰিখ আছিলে তাৰিখো গ'ল 16 তাৰিখে যাবে তই ক'লে তই গুচি আহিবি বুলি ক'লো মই খবৰ যাওঁ ফাইনেল ৰিপৰ্টৰ লৈছো এটি বাণিজ্যিক বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টিল নিৰ্মাণৰ মানদণ্ড ফাইনেল ৰিপৰ্ট অসমত সমূহীয়াভাৱে মৎস্য চিকাৰৰ দৃশ্য আপুনি বহু দেখিলে আজি চাওক কম্বোডিয়ানসকলৰ মৎস্য চিকাৰৰ দৃশ্য এয়া কম্বোডিয়ানসকলৰ বাৰ্ষিক অনুষ্ঠান মৎস্য চিকাৰৰ বাবে ওলাই আহিল শ লোক বয়িং ক্ৰম হ্ৰদত মাছ ধৰিবলৈ এনেদৰে দলে বলে ওলাই আহিল পূব কম্বোডিয়াৰ গাঁওবাসী অৱশ্যে অসমতকৈ কিছু সুকীয়া তেওঁলোকৰ পৰম্পৰা মৎস্য চিকাৰস্থলীতে মাছৰো সোৱাদ ললে তেওঁলোকে প্ৰতিবাদৰ ভাষা ভিন্ন ধৰণৰ হ'ব পাৰে বহু ধাৰণা থাকিব পাৰে প্ৰতিবাদৰ আৰু এই দৃশ্য পেৰুৰ উৰু নামৰ ঠাইৰ পানীৰ মাজত নাওলৈ প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় লোকসকলে ন্যায্য প্ৰাপ্তিৰ দাবীত নিজকে পানীৰ মানুহ বুলি চিনাকি দিয়া পেৰুৰ স্থানীয় জনগোষ্ঠীটোৱে বলিভিয়াৰ সীমান্তৰ টিটিকাকা হ্ৰদত সাব্যস্ত কৰে প্ৰতিবাদ তুৰস্কত আঁতৰা নাই ভূমিকম্পৰ বিভীষিকা ভূমিকম্পৰ 13 দিনৰ পিছত ধ্বংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ কৰি দলে সুকলমে উদ্ধাৰ কৰে দুজনকৈ লোকক হাটাইৰ মধ্য আন্তাকিয়া জিলাৰ তুৰ্কমেনবাসী ষ্ট্ৰীটৰ কানাতলি এপাৰ্টমেণ্টৰ ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হয় লোক দুজনক
এণ্টাৰ্কটিকা মহাসাগৰত একেৰাহে 2.5 কিলোমিটাৰ বাট সাঁতোৰ এইদৰে একেৰাহে সাঁতুৰি অভিলেখ গঢ়িলে চিলিৰ এগৰাকী মহিলা সাঁতোৰবিদে সাঁতোৰৰ সময়ত মহিলাগৰাকীৰ বাবে তীব্ৰ প্ৰত্যাহ্বান হৈ থিয় দিছিল সাগৰৰ প্ৰচণ্ড ঢৌ অৱশ্যে এই প্ৰত্যাহ্বানকো নেওচি লক্ষ্যত উপনীত হ'বলৈ সক্ষম হয় মহিলাগৰাকী অভিলেখ গঢ়িবলৈ সক্ষম হোৱা সাঁতোৰবিদগৰাকী হৈছে বাৰবাৰা হাৰ্নাণ্ডেজ চমক দিলে এজন বিশেষভাৱে সক্ষম লোকে ঘোঁৰা দৌৰ প্ৰতিযোগিতাত ভাগ ললে বিশেষভাৱে সক্ষম লোকজনে এই দৃশ্য ছৌদি আৰবৰ দৃষ্টিহীন যুৱকজনে বিশেষ প্ৰশিক্ষণৰ অন্তত ঘোঁৰা দৌৰাই নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় পৰৱৰ্তী সময়ত ঘোঁৰা চালনৰ বাবে চৰকাৰী স্বীকৃতি লাভৰ দিশত আগবাঢ়িছে এই যুৱকজন ব্ৰাজিলত এতিয়া উৎসৱৰ বতৰ সাম্বাৰ লহৰত 7-8খন হৈ উঠিছে দেহমন জোৱাৰ উঠিল বলিউডি গীত নৃত্যৰো ফাইনেল ৰিপৰ্টৰ পৰা বিদায় লৈছো তাৰ বাবে আগবঢ়াই থৈ গৈছো এই প্ৰতিবেদন শুভৰাত্ৰি ব্ৰাজিলত বলিউডি সাম্বা সাও পাউলোৰ ৰাজপথত বলিউডৰ হিন্দী গীতৰ লহৰত নৃত্যৰ ছন্দ লেটিন আমেৰিকাৰ দেশখনত এতিয়া উৎসৱৰ বতৰ ব্ৰাজিলৰ চিৰপৰিচিত উদ্দাম সাম্বাৰ লহৰত কঁপিছে দেশখনৰ প্ৰতিখন চহৰৰ ৰাজপথ জাকজমকীয়া বেশভূষা নৃত্য গীতৰ লহৰত মুখৰিত হৈ পৰিছে প্ৰতিখন চহৰ আৰু সাম্বাৰ লহৰৰ মাজতে সাও পাউলোৰ ৰাজপথত দেখা গ'ল ব্যতিক্ৰমী দৃশ্য ব্ৰাজিলৰ নিগোষ্ঠীয় গীত নৃত্যৰ বিপৰীতে একাংশই নৃত্য কৰিলে বলিউড ষ্টাইলত বলিউডি গীতৰ ছন্দত কোনোবাই নাচিলে কোনোবাই বজালে বাজি গ'ল ইটোৰ পিছত সিটো হিন্দী গীতৰ সুৰ বলিউডি বেশভূষা বলিউডি ষ্টাইলেৰে নৃত্য কৰি গ'ল একাংশই সাম্বাৰ মাজতে বলিউডি গীত নৃত্যই মহিলে সকলোকে ব্ৰাজিলত কোভিডৰ পিছত তথা এইবাৰ চৰকাৰ সলনিয়ে অনা পৰিৱৰ্তনৰ পিছত অধিক জাকজমকতাৰে উদযাপিত হৈছে বৰ্ষান্তৰ উৎসৱ So actually it's all about Indian dance and music which I really love and this is the place where it has to be. While I always also enjoy the other parts and I'm going to do that, the other Brazilian sambas, but to start with this was the first one. বহু পূৰ্বৰে পৰা চলিছিল প্ৰস্তুতিও আৰু তাৰ মাজতেই সাম্বাৰ লহৰৰ মাজতে ব্ৰাজিলৰ ৰাজপথত এইবাৰ দেখা গ'ল বলিউডি গীত নৃত্য নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট